অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন গহপুৰ হাইস্কুল খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে এই অধিৱেশন। আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গহপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন গহপুৰ হাইস্কুল খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে এই অধিৱেশন। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমগ্ৰ অসমৰ লগতে আমাৰ সংবিধানৰ মতে প্ৰত্যেক দুবছৰৰ মূৰে মূৰে জিলা সমিতিৰ অধিৱেশন, আঞ্চলিক সমিতিৰ অধিৱেশন, শাখা সমিতিৰ অধিৱেশন হয় আৰু কেন্দ্ৰীয় সমিতিৰ অধিৱেশন প্ৰত্যেক দুবছৰৰ মূৰে মূৰে হয়। সেইকাৰণে আজি আমি বিশ্বনাথ জিলা সমিতিৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে, আৰম্ভ হৈছে। তাৰ আৰম্ভণিত আমাৰ আজি 3টামান কাৰ্যসূচী গৈছে আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ আমাৰ মূল উদ্দেশ্য হৈছে যে আমাৰ গহপুৰখন, বিশ্বনাথ জিলাৰ গহপুৰখন বিভিন্ন জাতি উপজাতিৰে ভৰপূৰ এখন ঠাই আৰু বিভিন্ন জাতি উপজাতিৰ মাজত আমাৰ ভাতৃত্ববোধৰ এনাজৰীডাল যাতে সুদৃঢ় হয় তাৰে মেইন উদ্দেশ্য আমাৰ সমন্বয়জাল যাতে অতুল হৈ থাকে, সেয়ে আমাৰ মূল উদ্দেশ্য। আৰু আজি একাদশ দ্বিবাৰ্ষিক অধিৱেশনৰ আমাৰ মূল প্ৰতিনিধি সভাও আছে। সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে শেষ হৈছে। ইয়াৰ পাছত আমাৰ প্ৰতিনিধি সভা আছে। প্ৰতিনিধি সভাটো বিভিন্ন আমাৰ 7টা আঞ্চলিক সমিতি অংশগ্ৰহণ কৰিব। বিভিন্ন 7টা আঞ্চলিক সমিতিৰ পৰা বিভিন্ন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। তাৰ পাছত আমাৰ আজি প্ৰায় পিছবেলালৈ নতুন বিশ্বনাথ জিলা সমিতিৰ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিখন নৱনিৰ্বাচিত হ'ব। অহাকালি আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। অহাকালি আমাৰ শিল্পী আহিব কৃষ্ণমণি চুতীয়া ডাঙৰীয়া। অহাকাইলৈ কোন আহিব? কেন্দ্ৰীয় সমিতি কোন আহিব? হয়, আমাৰ মুখ্য অতিথি আমাৰ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সভাপতি পলাশ চামুৱা ডাঙৰীয়া মুখ্য অতিথি হিচাপে অহাকালি সাংস্কৃতিক সন্ধিয়াত মুখ্য অতিথি হিচাপে তেওঁ অংশগ্ৰহণ কৰিব। কিন্তু আজি আমাৰ দেখিছে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ একাদশ সংখ্যক দ্বিবাৰ্ষিক গহপুৰ অধিৱেশন আজি দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছে। গহপুৰত প্ৰথমে পতাকা উত্তোলন, শ্বহীদ ৰোপণ, এই কাৰ্যসূচীসমূহ বৃক্ষৰোপণ কাৰ্যসূচী হৈ গ'ল। ইয়াত আমি এতিয়া সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা, এই শোভাযাত্ৰাৰ জৰিয়তে যে 42 ভাৰত ত্যাগ আন্দোলনত শ্বহীদ কৰ্ণলতা মুকুন্দ কাকতিৰ ভূমিত যে এতিয়াও সম্প্ৰদায় গোষ্ঠীয়ে যাতে এই একতা ভাঙিব পৰা নাই, এই একতা এনাজৰীডাল আমাৰ এতিয়াও মিলা প্ৰীতি, এই একতা এনাজৰীডাল এতিয়াও আছে। এই আমাৰ বিভিন্ন দলসমূহে তাৰকে প্ৰতিবেদন কৰিছে। ইয়াত আপোনালোকে সকলো দল বৰ্ণ ধৰ্ম নিৰ্বিশেষে, ভাষা নিৰ্বিশেষে সকলো দল আহি ইয়াত উপস্থিত হৈছে।